নিকুঞ্জ এডুকেশ্যন চেনেলটোলৈ আপোনালোক সকলোৰে স্বাগতম জনাইছোঁ। পঞ্চায়তী ৰাজ বিভাগৰ ৰিক্ৰুটমেণ্ট বহুত ডাঙৰ ৰিক্ৰুটমেণ্ট আহিছে। 25,331টা ভেকেঞ্চি আহিছে। আপোনালোকে ইয়াত বিভিন্ন ধৰণৰ প্ৰস্তুত পাব। এই ভিডিঅ'টোত মই আপোনালোকক এডুকেশ্যন কোৱালিফিকেশ্যন, এজ লিমিট, ইয়াত কোনসকলে এপ্লাই কৰিব পাৰিব আৰু কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট আৰু কেতিয়া লাষ্ট ডেট, গোটেইখিনি আপোনালোকে ভিডিঅ'ত পাব। আৰু চিলেকশ্যন প্ৰচেছ কেনেকুৱা ধৰণৰ সম্পূৰ্ণ তথ্য মই আপোনালোকক জনাই দিম। পোনপ্ৰথমতে মই আপোনালোকক ইয়াত ভেকেঞ্চিটো জনাই দিছোঁ। 25,311টা টোটেল ভেকেঞ্চি, ঠিক আছে, টোটেল ভেকেঞ্চি। আৰু ইয়াত আপোনালোকে গ্ৰাম পঞ্চায়ত বিভাগত পাব। আৰু এই যিটো নেকি আমাৰ পঞ্চায়ত পোষ্টকেইটা যদি চাবলৈ যাওঁ, পঞ্চায়তী সচিব পোষ্টকেইটাৰ নাম হৈছে পঞ্চায়ত সচিব, লোৱাৰ ডিভিজন ক্লাৰ্ক, ৰেভিনিউ ষ্টাফ, কপি ৰাইটাৰ, জুনিয়ৰ ফিল্ড ইনভেষ্টিগেটৰ আৰু লাইভ ষ্টক এছিষ্টেণ্ট এণ্ড আদাৰ পোষ্ট, বিভিন্ন ধৰণৰ পোষ্ট ওলাইছে। ইয়াত আপোনালোকে এইকেইটা গ্ৰেড 3 লেভেলৰ পোষ্ট হয় আৰু গ্ৰেড 4 লেভেলৰ পোষ্টকেইটা ইয়াত মেনশ্যন কৰা নাই, ঠিক আছে। আপোনালোকে ইয়াত গ্ৰেড 4 গ্ৰেড 3 হিচাপে আপোনালোকে এপ্লাই কৰিবলৈ পাব। টোটেল পোষ্ট মই আপোনালোক জনাই দিলোঁৱে 25,311টা আৰু এপ্লাই অনলাইন, ঠিক আছে। কোনসকলে ইয়াত এপ্লাই কৰিব পাৰিব? অল ইণ্ডিয়া মেল এণ্ড ফিমেলসকলে ইয়াত এপ্লাই কৰিব পাৰিব। নেক্সট আপোনালোকৰ এজ লিমিট আপোনালোকৰ মিনিমাম এজ হৈছে 18 বছৰ হ'ব লাগিব, মেক্সিমাম এজ হৈছে 40 বছৰ হ'ব লাগিব, ঠিক আছে। আপোনালোকৰ ইয়াত SC ST OBC ইয়াত ৰিলেক্সেশ্যন থাকিব। আৰু যদিহে মই আপোনালোকক এপ্লিকেশ্যন ফিজৰ বিষয়ে ক'বলৈ যাওঁ, তেন্তে আপোনালোকৰ জেনেৰেল OBCৰ বাবে 100 টকা আৰু SC ST PWD কাৰণে আপোনালোকে 100 টকা দিবই লাগিব। ইয়াত কোনো ধৰণৰ ফ্ৰী নহয়, ঠিক আছে। ইয়াত আপোনালোকে পে'মেণ্টটো অনলাইন কৰিব লাগিব। ডেবিট কাৰ্ড বা নেট বেংকিং আপোনালোকে ইয়াৰ দ্বাৰাই ইয়াত পে'মেণ্ট কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছ কেনেকুৱা ধৰণৰ? আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো ৰিটেন এক্সাম হ'ব, তাৰপিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত আপোনালোকৰ চেক নটিফিকেশ্যন ফৰ মোৰ ডিটেইলছ, মানে তাৰপিছত আপোনালোকৰ যিখন নেকি অফিচিয়েল নটিছ আহিছে সেইখনত মেনশ্যন কৰা আছে, ঠিক আছে। অলপমান যিটো তাত লিখাবোৰ আপোনালোকে চালে বুজি পাব, ঠিক আছে। মই ইয়াত বেছিকৈ দীঘলীয়া হ'ব বুলি দিয়া নাই, ঠিক আছে। এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে চাব। আপোনালোকে চিম্পুল 12 পাছ, আপোনালোকৰ চিম্পুল 12 পাছ হ'লে আপোনালোকে ইয়াত এপ্লাই কৰিবলৈ পাৰিব। আৰু আপোনালোকৰ ইম্পৰ্টেণ্ট ডকুমেণ্টবিলাক হৈছে আপোনালোকৰ ইয়াত পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, আপোনালোকৰ ছিগনেচাৰটো লাগিব, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেটখিনি গোটেইখিনি লাগিব, ঠিক আছে। কাষ্ট চাৰ্টিফিকেট লাগিব। এজ প্ৰুফৰ কাৰণে আপোনালোকে ক্লাছ 10ৰ এডমিট কাৰ্ডটো দিলেও হ'ব, বা আপোনালোকৰ যদি বাৰ্থ চাৰ্টিফিকেট আছে তেন্তে বাৰ্থ চাৰ্টিফিকেটে দিব, ঠিক আছে। আৰু নেক্সট আপোনালোকে ইয়াত ইম্পৰ্টেণ্ট ডেট মই আপোনালোকক জনাই দিছোঁ। কেতিয়াৰ পৰা যে পোনপ্ৰথমতে আপোনালোকক জনাম বুলি কৈছিলোঁ যে ভিডিঅ'টিত, কেতিয়াৰ পৰা অনলাইন হৈছে আৰু কেতিয়ালৈ লাষ্ট ডেট। অনলাইন আপোনালোকৰ ইয়াত জানুৱাৰী মাহৰ পৰা হৈ আছে, আৰু জানুৱাৰী মাহৰ আপোনালোকে ইয়াত 15 তাৰিখৰ পৰা এপ্লাই কৰিব পাৰে। যিটো নেকি নটিফিকেশ্যনত লিখা আছে 15 তাৰিখৰ পৰা, কিন্তু 16 তাৰিখৰ পৰা এপ্লাই হৈছিলে। লাষ্ট ডেটটো হৈছে আপোনালোকৰ 16 ফেব্ৰুৱাৰী। 16 ফেব্ৰুৱাৰীৰ আগতে আপোনালোকে এপ্লাই কৰি ল'ব, ঠিক আছে। ইয়াত গোটেইখিনি ইয়াত লিংক প্ৰভাইড কৰা আছে, আপোনালোকে এই ৱেবছাইটত আহি আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে ইয়াৰ লিংক, আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। আপোনালোকে মন দি শুনিব, মই আপোনালোক জনাই দিছোঁ যে আপোনালোকে 12 কেৱল অৰ্হতা আছে 12 পাছ, কিন্তু আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখনত পাব যে আপোনালোকে 10 পাছ আৰু 12 পাছ দুইটাও, ঠিক আছে। মোৰ অকণমান টাইপিং কৰোঁতে মিষ্টেক হৈ গ'ল 10 পাছটো, ঠিক আছে। আপোনালোকৰ মিনিমাম শিক্ষাগত অৰ্হতা হৈছে 10ম শ্ৰেণী, ঠিক আছে, 10ম শ্ৰেণী। আৰু আপোনালোকৰ মেক্সিমাম ক'বলৈ গ'লে আপোনালোকৰ পষ্ট গ্ৰেজুৱেশ্যন, ঠিক আছে। আৰু আপোনালোকৰ শিক্ষাগত অৰ্হতা 10ম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণী আৰু স্নাতকোত্তৰ, ঠিক আছে। আৰু ইয়াৰ লগতে মই আপোনালোকক জনাই দিছোঁ, যদিহে আপোনালোকে কোনো ধৰণৰ চৰকাৰী এমপ্লয় হয় তেন্তে আপোনালোকৰ বাবে বহুতো সুযোগ আছে এই চাকৰিটোত, ঠিক আছে, বা এই পষ্টটোত। আপোনালোকে ইয়াত নিৰ্দিষ্ট ধৰণৰ পোষ্ট আছে, ঠিক আছে। তাৰে ভিতৰত যদি আপোনালোকে এটা চিলেক্ট কৰে তেন্তে আপোনালোকৰ সেই চিলেক্ট কৰাৰ
সুযোগত আপোনালোকে যদিহে আগতে কিবা এমপ্লয় আছিলে তেন্তে আপোনালোকৰ বহুত ডাঙৰ সুবিধা হ'ব আৰু ইয়াত কম মাৰ্কতে আপোনালোকে চাকৰিটো পাবলৈ সক্ষম হ'ব ইয়াত ৰিটেন টেষ্ট থাকিব ৰিটেন টেষ্ট কেনেকুৱা ধৰণৰ কি গোটেইখিনি নেক্সট ভিডিঅ'ত আপোনালোকক মই জনাই দিম কিমান মাৰ্ক থাকিব কি বিষয় থাকিব আৰু ইয়াত এক্সাম কেতিয়া হ'ব ঠিক আছে গোটেইখিনি মই আপোনালোকক জনাই দিম আৰু এইটো হৈছে অল ইণ্ডিয়া ভেকেঞ্চি আৰু এই ভেকেঞ্চিটো কেৱল কিন্তু আপোনালোকে অসমৰ বুলি নাভাবিব ঠিক আছে অল ইণ্ডিয়াৰ হয় আৰু মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব এই ভেকেঞ্চিটোত আৰু ইয়াত মই ক'লোৱেই আপোনালোকৰ এজ লিমিট আছে 18 বছৰৰ পৰা আপোনালোকে 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ নিৰ্দিষ্টকৈ ইয়াত এজ কেলকুলেশ্যন হ'ব ঠিক আছে আপোনালোকৰ ইয়াত এপ্লাই কৰিলে আপোনালোকে বুজিয়ে পাব আৰু আপোনালোকে যদি এপ্লাই কৰিব নাজানে তেন্তে কমেণ্ট ছেকশ্যনত জনাবলৈ একেবাৰে নাপাহৰিব তেতিয়াহে মই আপোনালোকক নেক্সট ভিডিঅ'ত এপ্লাই কৰা ভিডিঅ' এটা আপলোড কৰি দিব পাৰিম ঠিক আছে আৰু ইয়াৰ আগতে মই আপোনালোকক জনাই দিছোঁ যদিহে মোৰ ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমবাৰ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদিহে ভিডিঅ' ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু মই আপোনালোকক এটা কথা কওঁ নিকুঞ্জ এডুকেশ্যন হুব এই আপোনালোকে ৱেবছাইটটোত আহি ভিজিট কৰিব বিভিন্ন ধৰণৰ আসাম হওক ইণ্ডিয়ান গভৰ্ণমেণ্টৰ হওক গোটেইখিনি এক্সাম ৰিলেটেড ইয়াত নটিফিকেশ্যন আপোনালোকে পাব ধন্যবাদ